কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰৰ ভূমি বহিৰাগত কোম্পানীক প্ৰদানৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। ফুমেন ইংটি গাঁৱৰ ৩০০ বিঘা ভূমি পুঁজিপতিক প্ৰদান কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে ৰাইজে অভিযোগ উত্থাপন কৰিছে যে অঞ্চলটোৰ মাত্ৰ ৪০ বিঘা ভূমিহে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত। প্ৰায় ২০০ বিঘা ভূমিত ৰাইজে বছৰ বছৰ ধৰি কৰি আহিছে খেতি। কিন্তু গাঁওবুঢ়া ৰাইচিং ৰংপিয়ে প্ৰভাৱশালী চক্ৰৰে মিলি ভূমিখিনি বহিৰাগত কোম্পানীক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ডিএছ গ্ৰুপে ভূমিখিনিত নিৰ্মাণ কৰিছে ফেন্সিং। কাৰ্বি পাহাৰৰ এই স্থান কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে সুৰক্ষিত আৱাসভূমি। বিশেষকৈ বানপানীৰ সময়ত বন্যপ্ৰাণীৰ আৱাসৰ স্থলী হৈ পৰিছে এই অঞ্চলটো। সেয়েহে বন্যপ্ৰাণীৰ সুৰক্ষাক গুৰুত্ব নিদি কেৱল পুঁজিপতিৰ স্বাৰ্থত ভূমি বিক্ৰী কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু বন বিভাগৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কোনো কাৰণতেই এই ভূমি বহিৰাগত কোম্পানীক এৰি দিয়া নহ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে। কিমানটো লৈছে মানে ৪০ বিঘা বুলি কৈছে। এতিয়া আমাৰ ভাগ যিটো মাটি আছে আমাৰ গাঁৱৰ পৰা আমাক যদি ফুমেনিটিৰ পৰা আমাক যদি কিবা ক্ষতিপূৰণ নাপায় তেতিয়াহ'লে আমিও নামানিম। মানে গাঁৱৰ পৰা আমিও অলপ প্ৰতিবাদ কৰিম। সেইটো কাৰণে আমি কামটো বন্ধ কৰি দিয়া হৈছে। আৰু ৰাইজৰ লগত আলোচনা নকৰাকে ইয়াত বান্ধৰি মাৰিছে। ৰাইজৰ লগতো আলোচনাটো দূৰৰ কথা, এতিয়া একো কোৱাও নাই, ৰাইজে গমো নাপায় একচুৱেলি। আৰু ইয়াত যিটো হৈছে ৩০০ বিঘা মাটি ইয়াতে লোৱা হৈছে বুলি তথাপি ইয়াত যিটো ৩০০ বিঘা মাটি আমাৰ যিটো ৪০ বিঘা মাটিটো আপোনাৰ চুৱেল বা কাউন্সিলাৰৰ হয়। তথাপি যিমান মাটি আছে আমাৰ গাঁৱৰ ৰাইজৰ মাটি হয়। তথাপি আমাৰ ৰাইজৰ লগত আলোচনা নোহোৱাকৈ এই মাটিখন ডিএছ কোম্পানীক দি দিয়া হৈছে। এইটো কাৰণে এতিয়া আমাৰ ফুমেনিটি ৰাইজে বা আমাৰ ওচৰে পাঁজৰে ৰাইজে এতিয়া আমি মানে ভাবিছোঁ যেতিয়ালৈকে আমি এই মাটিৰ প্ৰাপ্য যদি আমি গোটেই ৰাইজে নাপায় তেতিয়া আমি এই কামখিনি আমি সমাপ্ত কৰিম আৰু আমি কৰিব নিদিওঁ বুলি আমি ৰাইজে আলোচনা